একেধৰণৰ বেমাৰ সদায় ঔষধ খাই আপোনালোকেতো বেমাৰ ভাল কৰিব নোৱাৰে। গতিকে আপোনালোকে খানা পিনা কি খাব লাগিব, খানাটো মষ্ট ইম্পৰ্টেণ্ট। আৰু জীৱনটো কেনেকৈ কটাব লাগে, বডি এক্টিভিটিজ কি হ'ব লাগে, কাম বন কৰি থাকিব লাগিব, ফিজিকেলি এক্টিভ হ'ব লাগিব। মানুহ এটাই যদি কাম নকৰে, যেতিয়া খানা যিটো খাই দিয়ে, সেই খানা খালে যিখিনি গ্লুক'জ এনাৰ্জি বডি টাইপত তাক আকৌ বাৰ্ণ কৰিব লাগিব, উলিয়াই দিব লাগিব, নহ'লে চৰ্বি জমা হ'ব। যদি চৰ্বি জমা হয়, ফেট লিভাৰত গৈ ফেট জমা হ'ব বা বডি অন্য জেগাত ফেট জমা হ'ব। যদি লিভাৰত ফেট জমা হয়, সেই লিভাৰৰ ফেটটো বডিত চাৰিওফালে ঘূৰি ফুৰে। এই আমাৰ যিবোৰ আৰ্টাৰী ধমনী আছে, সেইবিলাকত চাৰিওফালে ঘূৰি ফুৰে। ঘূৰি ফুৰিলে কি হ'ব, এই ধৰণে যেতিয়া এডাল নলীৰ ভিতৰেদি গৈ থাকিলে পানীৰ পাইপ এডালত যদি বালি পৰি থাকে, বালিবিলাকতো এই ৱালত লাগি যাব না। ৱালত যেতিয়া লাগি যাব, যেতিয়া আমাৰ যিবোৰ ধমনী থাকে নলীবিলাক, সেইবিলাক ডাঠ হ'ব। ডাঠ হ'লে প্ৰথম ব্লাড প্ৰেছাৰটো বাঢ়িব। ব্লাড প্ৰেছাৰ বাঢ়িব, মানুহৰ ব্লাড প্ৰেছাৰ হোৱা মানে জানিব লাগিব যে কলেষ্ট্ৰল প্ৰব্লেম থাকিব, লিপিড প্ৰব্লেম থাকিব। সেই লিপিডবিলাক যেতিয়া ঘূৰি থাকিব, যেতিয়া আধা ব্লক হ'ব, তেতিয়াহ'লে আধা ব্লক হ'লে কি ব্লাড ফ্ল'টো অবষ্ট্ৰাকশ্যন হ'ব, চলাটো বন্ধ, ৰাস্তাত বাধা পাব। এতিয়া বাধা পালে বা বেছিকৈ ব্লক হৈ গ'লে, যেতিয়া ব্ৰেইনত আৰ্টাৰী ব্লক হ'ব, সৰু আৰ্টাৰী থাকে, চুলিৰ নিচিনা আৰ্টাৰী থাকে, ব্লক হ'লে ব্ৰেইন ষ্ট্ৰ'ক হ'ব। বুজিছে? প্ৰথম কি হ'ব, লিভাৰত গ্লুক'জ জমা হ'ব, তাক শক্তি বনাব, ইনচুলিন আহি পেলাই শক্তি বঢ়োৱা, সেইটো আমাৰ কামত আহে। যদি বেছিকৈ জমা হৈ যায়, সেইটো চৰ্বি হ'ব। চৰ্বি হোৱাৰ পিছত এইবিলাক কথা হ'ব। আৰু বেছি চৰ্বি হ'লে ইনচুলিনবিলাক বেছিকৈ বিচাৰিব গ্লুক'জে। যেতিয়া ইনচুলিন বিচাৰিব, ইনচুলিনে যেতিয়া ভাগৰি যাব, দিব নোৱাৰিব, তেতিয়া ডায়েবেটিছ হ'ব। ডায়েবেটিছ হ'লে কিডনিত যাব। আৰু সেই কলেষ্ট্ৰলবিলাক যে ঘূৰি আছে, এইবিলাক যদি হাৰ্টত যায়, হাৰ্ট এটেক হ'ব। বুজি পাইছেনে কথাটো? গতিকে আমি কি কৰিব লাগিব, আমাৰ লাইফষ্টাইলটো ঠিক কৰিব লাগিব, খাদ্যভাগ ঠিক কৰিব লাগিব। এতিয়া খাদ্য এইবিলাক ক'ৰ পৰা আহিব, এই যিটো কলেষ্ট্ৰল আহে ক'ৰ পৰা আহে, সেইটো আমি বেছিকৈ ভাত খালে ষ্টাৰ্চ হ'ব, ষ্টাৰ্চৰ পৰা চুগাৰ হ'ব, আল্টিমেটলি চুগাৰ, তাৰমানে চেনি। আমি চেনিটো খাব নালাগিব। চেনিটো আমাৰ জীৱনৰ একমাত্ৰ শত্ৰু যদি আছে, আটাইতকৈ ডাঙৰ শত্ৰু যদি কাৰোবাৰ আছে, কোনো বেলেগ বস্তু শত্ৰু নহয়, জীৱনৰ কাৰণে চেনিটোৱে শত্ৰু। চুগাৰ, যিকোনো ফৰ্ম অফ চুগাৰ। কোনোবাই ক'ব গুড় খাব পাৰিব, গুড় খালেও 80% 90% গুড়তো চুগাৰ থাকে। কোনোবাই ক'ব মৌ খাব পাৰিব, এইবিলাক কথা নুশুনিব। মৌ খালে মৌটো 90% চুগাৰ থাকে। সেইবিলাকত বেছি একো ভাল বস্তু নাথাকে, 10% কিবা কিবি থাকে, ভিটামিন চিটামিন, এইবিলাকে ইমান অন্য বস্তুটো পায়। শাক পাচলিত খাব, শাক পাচলিৰ পৰা যিটো ভিটামিন পাব, যিবিলাক বস্তু পাব, সেইবোৰ আটাইতকৈ ভাল। শাক পাচলিৰ পৰা পোৱা বস্তুবোৰ আটাইতকৈ ভাল। গতিকে আপোনালোকে 1 নম্বৰ মনত ৰাখিব, আপোনালোকে স্বাস্থ্য ভালে ৰাখিবলৈ যিসকলে অন্য কাম কৰে, ব্যায়াম কৰিব লাগিব, জিমত গৈ পেলাই, নহ'লে খোজ কাঢ়িব লাগিব। ডেইলি ৰাতিপুৱা 5 কিলোমিটাৰ খৰকৈ খোজ কাঢ়িব লাগিব, ঘাম ওলাব লাগিব। ঘাম নোলোৱালৈকে খোজ কঢ়া নহয়, এক্সাৰচাইজো নহয়, সেইটো ৱাৰ্ম আপহে হয়। ঘামটো যদি ওলোৱাৰ পিছত যিমান সময় খোজকাঢ়ে, যদি 30 মিনিট খোজকাঢ়ে, সেইটোহে আচল এক্সাৰচাইজ হ'ব। গতিকে সেইখিনি কৰি থাকিলে কেতিয়াও চৰ্বি নহয়, লিভাৰত চৰ্বি নহয়, লিভাৰ বেয়া নহয়। লিভাৰত চৰ্বি হোৱাৰ লগে লগে কি হ'ব, লিভাৰ চৰ্বি হৈ পেলাই লিভাৰৰ যিবিলাক কোষবিলাক, চেল, সেই কোষবিলাক এটা এটাকৈ মৰিব। যেতিয়া মৰি লাষ্টত সেইটো কি হ'ব, আমাৰ এই যে পকা ভুলটো দেখিছে নহয়, ভুলত যে ফাইবাৰ নিচিনা হৈ থাকে, আঁহবিলাক থাকে, মানুহে গা ধুবলৈ লগায়, তো সেই নিচিনা ভিতৰত বস্তুটো ফাইবাৰ আঁহ হৈ যাব। আঁহ হৈ গ'লে লিভাৰটোৱে কাম নকৰিব। লিভাৰে কাম নকৰিলে খানা হজম নহ'ব, প্ৰটিন নাপাব, বডি মানুহৰ পেটত পানী জমা হ'ব, জণ্ডিছ হ'ব, ভৰি ফুলিব। গতিকে এনেধৰণৰ কথাবিলাক হ'ব, ভোক নালাগিব। গতিকে কিছুমান বস্তু চাইলেণ্ট কিলাৰ বুলি কয়, ক'ব নোৱাৰাকৈ হয়। এটা হৈছে ডায়েবেটিছ, এতিয়া হৈ আছে, দেখিব যে বৰ ধুনীয়া আছে, মানুহটো বহুত শকত-আবত ভাল। আমাৰ মানুহবিলাকে কি ভাবে যে মানুহটো মুখ চুখ ফুল আছে, পেট ডাঙৰ হৈছে, ভৰি হাত ডাঙৰ হৈছে, তো সেইটো মানে ভাল স্বাস্থ্য বুলি ভাবে। ভাল স্বাস্থ্য নহয়, ওজন থাকিব লাগিব। ওজন যদি মানুহ এটাৰ হাইট 6 ফুট হয়, 6 ফুট মানে 180 চেণ্টিমিটাৰ, 180 চেণ্টিমিটাৰ, 100টো বাদ দি দিব, 100 বাদ দি যিটো হয় 80টোহে আচল হ'ব। 6 ফুট মানুহ এটাৰ 80 কেজি, সেইটোহে আচল ওজন। এতিয়া তেনেহ'লে 5 ফুটৰটো বহুত কম হ'ব। চেণ্টিমিটাৰলৈ নি ল'ব, নি পেলাই 100 মাইনাছ কৰি দিব, 100 বিয়োগ কৰি দিব, তেতিয়া যিটো হয় সেইটোহে চব মানুহৰ কাৰণে। তেতিয়া 5.5 ফুটৰ মানুহ এটা কিমান হ'ব, খুব বেছি 55-60 কেজিৰ ভিতৰত থাকিলে ভাল হ'ব। 5 ফুট 7 ইঞ্চি মানুহ এটাৰ খুব বেছি 70 কেজি, তাতকৈ উঠিলে বেয়া হ'ব। গতিকে এই আটাইতকৈ ডাঙৰ কথা এইটো, মানুহ এটা জন্ম হোৱাৰ পিছত এটা গছপুলি এটা উঠিলে যেনি তেনি বাঢ়িব,
গাহৰি এটাই খাই বৈ শকত হৈ থাকে, তাক ট্ৰিম কৰিব লাগিব, গছপুলিটো ভালকৈ সজাই পৰাই কাটি দিলে দেখিব ধুনীয়া হ'ব। তেনেকৈ মানুহটোকো নিজকে বনাই নিব লাগিব। গতিকে এতিয়া প্ৰথম কথা মনত ৰাখিব, খাদ্যভাগত চেনিটো নাখাব, নিমখ বেছি নাখাব, নিমখো বডি ফুলে, ওজন বাঢ়িব। ইয়াৰ পিছতে আপোনাৰ খানা কেতিয়া খাব, ৰাতি সাঁজটো যাৰ ডায়েবেটিছ আছে, যিসকল শকত মানুহ, চৰ্বি বাঢ়ি গৈছে, ৰাতি খানাটো নাখাব। আৰু যাৰ গেছ হৈ থাকে তেওঁলোকৰ ৰাতি খানাটো সোনকালে খাব, 6টা বজাত। কিয় 6টা বজাত খাব লাগিছে, আপোনালোকে যদি আগৰ মানুহবিলাকৰ কথা ভাবে, আগৰ মানুহবিলাকে কি কৰিছিলে, গধূলি বেলিটো ডুবাৰ সময়তে ৰান্ধনি বেলি বুলি কয়, এটা বেলি ওলাই ডুবিব সময়ত, সেইটো কয় ৰান্ধনি বেলি, মানে ৰান্ধনি পাকঘৰত সোমাব। এতিয়া খানা বনাব 6টা বজাত, চাকিত কেৰাচিন নাইকিয়া হৈ যায়, বন্ধ কৰি শুই যায় চব। ৰাতিপুৱা 5টাত উঠে, দিনটো কাম কৰে। ৰাতিপুৱা শুই উঠাৰ পৰা আবেলি 4টা মানলৈ যিমানবোৰ খানা খাব, খুব ভাল কামত আহিব গাত। তাৰপিছত খোৱা খানাবোৰ কোনো কাম নাই। ৰাতি খানা নাখাব, মানুহে 10টা বজাত ডিনাৰ খায়, সেইবিলাকৰ কোনো কাম নাই, বুজিছে। গতিকে এতিয়া আপোনালোকে কি কৰিব, এটা বেছিকৈ জ্বলা মছলাবোৰ নাখাব, চৰ্বি থকা মাংসবোৰ নাখাব। যিবিলাক চৰ্বি থাকে, যেনেকৈ ছাগলী মাংস, যিবিলাকে গৰু মাংস খায় গৰু মাংস, যিসকলে গাহৰি মাংস খায় গাহৰি মাংস, ৰেড মিটকেইটা বেয়া, হাঁহ মাংসও বেয়া। মুৰ্গী ভাল, মাছ ভাল খাব পাৰে, যিকোনো মাছেই খাব পাৰিব, ডাঙৰ সৰু কথা নাই। মুৰ্গী ব্ৰইলাৰ হওক লোকেল হওক খাব পাৰিব, কণী খাব পাৰিব, আন্দা যিটো। গতিকে এইকেইটা প্ৰটিন পাব, শাক পাচলিত প্ৰটিন পাব, বেছিকৈ শাক পাচলি খাব। কোষ্ঠকাঠিন্য যাৰ আছে, শাক পাচলি খাব, অমিতা খাব, ফাইবাৰ খাব, যেনেকৈ মটৰটো, গ্ৰীণ পিজ যিটো হয় মটৰ, সেউজীয়া মটৰ গুটিটো, এইটোৰ বহুত ফাইবাৰ থাকে, কবিত ফাইবাৰ থাকে, শাক পাচলি এইটো ফাইবাৰ থাকে, কোষ্ঠকাঠিন্যটো নাইকিয়া হ'ব। আজি মই বেছি কথা নকওঁ, এতিয়া এটাতো লাইফ ষ্টাইলটো বুজি পালে, খানা কি খাব লাগে নালাগে বুজি পালে, চেনি খাব লাগে নে নালাগে বুজি পালে। সেইবোৰ কি হয়, ৰাতি খানা খালে গেছ, ফেট আৰু চুগাৰ হ'ব, তিনিটাই বস্তু হ'ব। গতিকে ৰাতি খানাটো বৰ সুবিধাজনক একো বস্তু নহয়। ৰাতি দেৰি হ'লে খাব নোৱাৰিলে নোখোৱাকৈ শুই থাকিব, পানী খাব, এইটোৱেই নেক্সট ডে আপুনি ভাল পাব। আপুনি যদি ৰাতি দেৰিকৈ খানা খায়, আপুনি যদি গধূলি 6টাত খায়, সেইটো চুগাৰ হ'বলৈ 4-5 ঘণ্টা সময় লাগিব, 2 ঘণ্টাৰ পিছৰ পৰা চুগাৰ হৈ গৈ থাকিব। সেইখিনি ৰাতিপুৱালৈকে যদি থাকে, 10টাত খালে ৰাতিপুৱা ফাষ্টিং চুগাৰটো যদি কৰে, সেইটো ডেফিনেটলি বেছি ওলাব। কিন্তু 6টাত খাই দিলে কি হ'ব, এই হজম হওঁতে 10টা-11টা বজাত চুগাৰটো লাহে লাহে নাইকিয়া হৈ, ৰাতিপুৱা চালে দেখিব যে আপোনাৰ চুগাৰ ঠিক আছে, বুজি পাইছে। গোটেই কথাটো আকৌ যদি পষ্টপণ্ডিয়াল চুগাৰ, পি চুগাৰ বুলি যিটো চায়, সেইটো আকৌ তাৰ 2 ঘণ্টাৰ পিছত কৰে খুৱাই পেলাই। এতিয়া আগৰ চুগাৰটোৱে যদি বেছি থাকে, তাৰ ওপৰত আকৌ খাই দিলে বেছি চুগাৰ হ'ব, গতিকে সেইটোও বেছি আহিব। আৰু আমি 3 মাহৰ এটা এভাৰেজ চুগাৰ চাওঁ, এভাৰেজ গ্লাইক'চাইলেটেড হিমগ্ল'বিন বুলি কয়। 3 মাহৰ এভাৰেজটো 6.5ৰ ওপৰত যদি যায়, তেতিয়া সেইটো ডায়েবেটিছ, কনফাৰ্ম ডায়েবেটিছ। এতিয়া আমাৰ ভাবি থাকে, মই এতিয়া চালোঁ, ৰাতিপুৱা চালোঁচোন নৰ্মেল আছে, নহয়, সেনেকুৱা কথা নহয়। শুই থাকোঁতেও চুগাৰ বাঢ়িব, দুপৰীয়া বাঢ়িব, চাওঁতে কমি থাকিব পাৰে, বা চাওঁতে বহুত বেছি থাকিব পাৰে। বহুত বেছি থাকিলেও এবাৰ থাকিলে ইমান চুগাৰ নহয়, 200ৰ ওপৰত নগ'লে নহয়, চিন্তা কৰিব নালাগে। আজি মই ইমানে ক'লোঁ, বেলেগ দিনা আৰু মই আপোনালোকক প্ৰত্যেকবাৰে কওঁ।